সকলোকে নমস্কাৰ পুনৰবাৰ জনাইছোঁ আৰু আজি মই আহিছোঁ কামলৈ আৰু বৰ্তমান আমাৰ কাম হৈ গ'ল আৰু এতিয়া ছুটি কৰা টাইমো হৈ গ'ল। আপোনালোকে চাব পাৰে এইফালে আমাৰ ড্ৰাম বৰফ ঘোলা ড্ৰামবিলাক আছে আৰু এইফালে আমাৰ চাইকেল ৰাখি থোৱা আছে। বাকীবিলাক এইফালে মাৰি আছে, অলপ দূৰত আছে, সিহঁতক অলপ দেখি নাপাওঁ ইয়াৰ পৰা। আৰু চাব পাৰে আমাৰ বাগিচাখন কেনেকুৱা আছে। তাৰপিছত এতিয়া বৰ্তমান মই ঘৰ যাম, ঘৰ গৈ পিনে গাও পা ধুম আৰু আলহী দুজন আহিছে, তাহাঁতক লৈ অলপ ফুৰিবলৈ যাম। তো ভিডিঅ'টোত আপোনালোকে দেখা পাব, তো চাবলৈ নেপাহৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই কামৰ পৰা আহি ঘৰত গা পা ধুই কিনে ভাত পানী খাই কিনে এতিয়া ওলাই গৈ আছোঁ। আপোনালোকে চাই থাকিব, কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। আমি পামগৈ, এতিয়া আহিছোঁ বৰ্তমান দিলীঘাট ব্ৰিজলৈ। আমি আহি পালোঁ এতিয়া, আৰু ইয়াত ইমান ধুনীয়া শিৱ মন্দিৰ এটা আছে, অলপ দৰ্শন কৰি লওঁ, তাৰপিছত তলৰ ফালে নামি গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। বৰ্তমান আমি তলৰ ফালে নামি আহিলোঁ, আপোনালোকে চাব পাৰিছে আজি পানী সিমান নাই, পানী কমালে আৰু ইয়াত পাৰ্টি এটা পিকনিক খাবলৈ আহিছে, ষ্টুডেণ্টবিলাক হয় আৰু আপোনালোকেও ইয়াত আহিব পাৰে। চাবলৈ পাৰিছে পানী অলপ কম আছে আৰু বহুত মানুহ আহিছে, চেল্ফি লৈ আছে। ময়ো চেল্ফি উঠিলোঁ আৰু ভাবিছোঁ আপোনালোকক কৈ দিওঁ যে আপোনালোকেও ইয়াত আহিব পাৰে পিকনিক খাবলৈ। বহুত দূৰৰ পৰা আহে মানুহবিলাক, দূৰৰ পৰাই আহে ডিচেম্বৰ জানুৱাৰী মাহত। আপোনালোকেও আহিব পাৰে। বৰ্তমান আমি ঘূৰি ফুৰি জেকুৱেল ফালে আহি গ'লোঁ আৰু আপোনালোকে চাইছে কিমান ধুনীয়া এইটো পানী বৈ গৈছে আৰু আলহীবিলাককো লৈ আহিছোঁ, সিহঁতিও বহুত ভাল পাইছে। আলহীবিলাক হৈ আপোনালোকৰ ৰাজস্থানৰ পৰা আহিছে আৰু তেওঁলোকক মই ফুৰাবলৈ লৈ আহিছোঁ আৰু ঘূৰি আমাৰ ৰাতিয়ে হৈ গ'ল আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকক যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব। যদি নতুনকৈ আহিছে তেন্তে ফ'ল' কৰি দিব। আজি মই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। ধন্যবাদ।